নমস্কাৰ, মই ৰাজীৱ। আজি জুন মাহৰ ৮ তাৰিখ। আজিৰ দিনটোত বহুত গৰম হৈছে। এই বছৰৰ আটাইতকৈ বেছি গৰম আজিৰ দিনটোতে হৈছে। আমাৰ অঞ্চলত বৰ্তমান ৩৬ৰ পৰা ৩৭ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা হৈ আছে। আৰু আপোনালোকে এই যে দেখা পাইছে কৃষকজন, তেওঁ গৰু এৰাল দিবলৈ আহিছে আৰু তেওঁ কেৱল এখন গামোচা পিন্ধিছে, উদংগা। যিহেতু বহুত গৰম পৰিছে, তেওঁ এনেদৰেই গৰু এৰাল দিবলৈ আহিছে। আৰু আমাৰ অঞ্চলত বৰ্তমান আহু আৰু বড়ো ধান চপোৱাৰ কাম আৰম্ভ কৰা হৈছে। গতিকে তেনেকুৱা এটা ভিডিঅ' আপোনালোকৰ মাজলৈ খুব সোনকালেই মই লৈ আনিবলৈ চেষ্টা কৰিম। যিহেতু কৃষকসকলে বহুত কষ্ট কৰিছে, বহুত গৰম হৈছে। এই গৰমৰ মাজত কৃষকসকলে কৃষি চপোৱাৰ কাম আৰম্ভ কৰি আছে। গতিকে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। Thank you.